ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক ৰোমান সংখ্যাঙ্কন পদ্ধতি সংখ্যা লিখাৰ নিয়ম সমূহ বুজাই দিব লৈছো আমি ভাৰতীয় হিন্দু পদ্ধতিত থকা সংখ্যা এটা কেনেদৰে ৰোমান সংখ্যাঙ্কন পদ্ধতিত লিখো সেই সম্পৰ্কে আমি এতিয়া আলোচনা কৰিম আৰু তাৰ কিছুমান নিয়ম আছে গতিকে প্ৰথমতে আমি চাইছো যে ৰোমান সংখ্যাঙ্কন পদ্ধতিত ব্যৱহাৰ মানে সংখ্যা লিখিবলৈ হলে আমাৰ কেইটামান প্ৰতীক আছে অৰ্থাৎ সাতটা প্ৰতীক আছে আৰু সেই প্ৰতীকসমূহ হ'ল মই ইয়াত লিখি দিছো I B X L C D আৰু M এই সাতটা প্ৰতীক আছে ৰোমান সংখ্যাঙ্কন পদ্ধতি আৰু এই প্ৰতীকসমূহৰ মান কি মান বুজায় I হৈছে আমাৰ I মানে আমি 1 বুজো 1 V 5 X 10 L 50 C 100 D 500 আৰু M 1000 এই মানকেইটা তোমালোকে মনত ৰাখিবা প্ৰতীক সাতটা আছে ৰোমান সংখ্যাঙ্কন পদ্ধতি আৰু প্ৰতীকসমূহে কি মান বুজায় I1 V5 X 10 L 50 C 100 D 500 আৰু M 1000 এটা এই প্ৰতীকসমূহ ব্যৱহাৰ কৰি আমি কিদৰে ৰোমান সংখ্যাঙ্কন পদ্ধতিত সংখ্যা লিখো এটা প্ৰথম যেটো নিয়ম এক নম্বৰ মই দেখাই দিছো ইয়াত প্ৰতীকসমূহ চোৱা I X C আৰু M I X C আৰু M এই প্ৰতীক চাৰিটা আমি এটা ৰোমান সংখ্যাঙ্কন পদ্ধতিত সংখ্যা লিখতে সৰ্বাধিক 3 বাৰ ব্যৱহাৰ কৰিব পাৰো এবাৰো ব্যৱহাৰ কৰিব পাৰো দুবাৰো পাৰো বা সৰ্বাধিক 3 বাৰ তাৰ ওপৰত আমি ব্যৱহাৰ কৰিব নোৱাৰো আৰু যদি আমি ব্যৱহাৰ কৰো ধৰা মই 3 বুজাব লাগে 1 বুজাবৰ কাৰণে I 2 বুজাবৰ কাৰণে মই কি কৰিম দুবাৰ লিখিম আৰু যে দুবাৰ লিখিলো এই 1 টো কি হয় যোগ হয় 1 + 1 = 2 মই যিমান বাৰ ব্যৱহাৰ কৰো দুবাৰ বা 3 বাৰ সেই ব্যৱহাৰ কৰি সেই ব্যৱহাৰ কৰোতে সেই প্ৰতীকসমূহ কি হয় তাৰ মানসমূহ যোগ হয় এটা 3 বুজাবৰ কাৰণে মই কি কৰিম 3 বাৰ লিখিম আৰু 1 + 1 + 1 এড কৰিম এড কৰিলে কি হ'ব 3 হ'ব গতিকে 3 ৰ কাৰণে মই কি কৰিম 3 বাৰ আমি প্ৰথম যেটো প্ৰতীক সেই প্ৰতীকটো ব্যৱহাৰ কৰিম তাৰ ওপৰত আমি ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ 4 লিখিবৰ কাৰণে মই এইদৰে 4 বাৰ I টো নিলিখো একেদৰে x টো আমাৰ x = আমাৰ 10 সো 20 বুজাবৰ কাৰণে মই কি কৰিম দুবাৰ লিখিম কাৰণ 10 + 10 মই কলো যে মই যিমান বাৰ ব্যৱহাৰ কৰিম সৰ্বাধিক 3 বাৰ তো মই 3 বাৰ ব্যৱহাৰ কৰিলো বা দুবাৰ ব্যৱহাৰ কৰিলো মই যিমান বাৰ ব্যৱহাৰ কৰিম মানটো মই যোগ কৰিম 30 বুজাবৰ কাৰণে মই 3 বাৰ ব্যৱহাৰ কৰিম 10 + 10 + 10 গতিকে তোমালোকে মনত ৰাখিবা I X C আৰু M এই প্ৰতীক চাৰিটা মই সৰ্বাধিক এটা সংখ্যা 3 বাৰ ব্যৱহাৰ কৰিব পাৰো আৰু মই যিমান বাৰ ব্যৱহাৰ কৰো তাৰ মানসমূহ কি হ'ব মই যোগ কৰিম এতিয়া 2 নম্বৰ এটা 1 নম্বৰ নিয়ম আছিল 2 নম্বৰ নিয়মটো হৈছে বাকি আমাৰ কি প্ৰতীক থাকিলে V L V L D হয়নে সেই প্ৰতীক তিনিটা এটা 2 নম্বৰ হ'ব 2 নম্বৰ নিয়মটোত V L D এই প্ৰতীক তিনিটা মই এবাৰহে মানে ব্যৱহাৰ কৰিব পাৰো কাৰণ আমি এবাৰ ব্যৱহাৰ কৰিব পাৰো মানে আমি এবাৰ বিয়োগ কৰিব পাৰো সেই প্ৰতীক তিনিটা মই এটা সংখ্যাত দুবাৰ ব্যৱহাৰ 10 বুজাবৰ কাৰণে V = 5 হয়নে এটা মই 10 বুজাবৰ কাৰণে মই দুটা V নিলিখো মানে দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰো মই এবাৰহে ব্যৱহাৰ কৰিম একেদৰে L = 50 তো মই যদি 100 লিখিব লাগে 100 তেতিয়া মই দুবাৰ L নিলিখো বা 150 লিখিবৰ কাৰণে মই 3 বাৰ L টো ব্যৱহাৰ নকৰো E L আৰু D এই প্ৰতীক তিনিটা মই এবাৰহে ব্যৱহাৰ কৰিব পাৰো এইটো হৈছে 2 নম্বৰ নিয়মটো এইবাৰ 3 নম্বৰ নিয়মটো মই তোমালোকক কৈছো যে 3 নম্বৰ নিয়মটো হৈছে যদি এটা ডাঙৰ সংখ্যা
লৈছোঁ x টো ডাঙৰ i কৈ x ইকুৱেল টু আমি 10 বুজো আৰু i ইকুৱেল টু 1 গতিকে ডাঙৰ সংখ্যা এটাৰ সোঁফালে এটা যদি সৰু সংখ্যা থাকে তেতিয়া হলে কি হ'ব এই ডাঙৰ সংখ্যাটোৰ লগত সৰু সংখ্যাটো যোগ হ'ব অৰ্থাৎ xi এই সংখ্যাটোৱে ভাৰতীয় হিন্দু পদ্ধতিত কি বুজাব সংখ্যা x ইকুৱেল টু 10 প্লাস 1 ইকুৱেল টু 11 যদি সোঁফালে থাকে তেতিয়া হলে যোগ হ'ব আৰু যদি সৰু সংখ্যাটো বাওঁফালে থাকে তেতিয়া হলে কি হ'ব বিয়োগ হ'ব অৰ্থাৎ 10 - 1 ইকুৱেল টু 9 এই সংখ্যাটোৱে 9 বুজাব আৰু এই সংখ্যাটোৱে 11 বুজাব ঠিক আছে এটা ৰোমান সংখ্যা 11 কাৰণ ডাঙৰ সংখ্যাটোৰ সোঁফালে সৰু সংখ্যা আছে যোগ কৰিছো আৰু ডাঙৰ সংখ্যাটোৰ বাওঁফালে সৰু সংখ্যা থাকতে বিয়োগ কৰিছো এইটো হৈছে আমাৰ 3 নম্বৰ নিয়ম আছিল তোমালোকৰ পাঠৰ গতিকে তোমালোকে চাবা মন্দি এইখিনিতে মই আৰু এটা কথা তোমালোকক কওঁ যে এই সোঁফালে সৰু সংখ্যা থাকিলে আমি যোগ কৰো আৰু বাওঁফালে সৰু সংখ্যা থাকিলে আমি বিয়োগ কৰো হয়নে এতিয়া সোঁফালে সৰু সংখ্যাটো মই ৰিপিট কৰিব পাৰো অৰ্থাৎ xi লিখতে 11 হৈছিলে xi মই দুটা i লিখিছো ইকুৱেল টু কি হ'ব x ইকুৱেল টু 10 প্লাস 1 প্লাস 1 ইকুৱেল টু 12 x 1 1 1 কাৰণ আকৌ আমি প্ৰথম নিয়মটো কি পাইছিলো এই i যেটো প্ৰতীক সেই প্ৰতীকটো কি আমি সৰ্বাধিক 3 বাৰ ব্যৱহাৰ কৰিব পাৰো গতিকে মই ইয়াত 3 বাৰ লিখিছো 10 প্লাস 1 প্লাস 1 প্লাস 1 ইকুৱেল টু 30 ঠিক আছে আৰু ইটো নিয়মত কি পাইছো যে সোঁফালে ডাঙৰ সংখ্যা তাৰ সোঁফালে যদি সৰু সংখ্যা এটা থাকে তেতিয়া হলে আমি যোগ কৰিম আৰু বাওঁফালে যদি থাকে তেতিয়া বিয়োগ কৰিম এটা বিয়োগৰ ক্ষেত্ৰত কি হ'ল বাওঁফালে আছে সৰুটো সো 10 - 1 ইকুৱেল টু 9 কিন্তু বাওঁফালে আমি দুবাৰ বিয়োগ কৰিব নোৱাৰো সোঁফালে যেনেকৈ আমি ৰিপিট কৰিছিলো সংখ্যাটো সৰ্বাধিক 3 বাৰ কিন্তু বাওঁফালে এইটো কৰিব নোৱাৰো অৰ্থাৎ 10 - 1 -1 আমি তেনেকুৱা কৰিব নোৱাৰো ঠিক আছে গতিকে মনত ৰাখিবা তোমালোকে সোঁফালে যদি থাকে সৰু সংখ্যাটো এটা ডাঙৰ সংখ্যাৰ সোঁফালে সৰু সংখ্যা তেতিয়া হলে যোগ হ'ব আৰু বাওঁফালে থাকিলে বিয়োগ হ'ব কিন্তু সোঁফালে যেনেদৰে আমি ৰিপিট কৰিব পাৰো সংখ্যাটো তেনেদৰে আমি বাওঁফালে এবাৰহে লিখিব পাৰো বা এবাৰহে বিয়োগ কৰিব পাৰো ঠিক আছে মই উদাহৰণ দি তোমালোকক দেখুৱাই দিছো এইদৰে আন এটা নিয়মলৈ যাম মই এতিয়া এতিয়া ভি এল আৰু ডি এই প্ৰতীক মই তাৰ পিছৰ নিয়মটো লৈ গৈছো 4 নম্বৰ ভি এল আৰু ডি এই প্ৰতীক তিনিটা আমি এটা ডাঙৰ সংখ্যাৰ বাওঁফালে আমি লিখিব নোৱাৰো বা বাওঁফালে লিখা মানে কি আমি অলপ আগতে পাইছিলো যে ডাঙৰ সংখ্যা এটা বাওঁফালে এটা সৰু সংখ্যা লিখিলে বিয়োগ হয় ভি এল ডি এই সংখ্যা তিনিটা মই ডাঙৰ সংখ্যা এটাৰ বাওঁফালে লিখিব নোৱাৰো বা আমি বিয়োগ কৰিব নোৱাৰো এটা উদাহৰণ মই এটা তোমালোকক দেখুৱাই দিছো 45 যদি মই বুজাব লাগে 45 সংখ্যাটো মই ৰোমান সংখ্যাত লিখিব লাগে গতিকে এইটো মই কেনেকৈ লিখিম l ইকুৱেল টু 50 আমি জানো আৰু v ইকুৱেল টু কি 5 মই এইদৰে লিখিছো l 50 মই কি কৈছিলো যে ডাঙৰ সংখ্যা এটাৰ বাওঁফালে যদি এটা সৰু সংখ্যা থাকে বিয়োগ হয় সো v l লিখিছো লিখাৰ লগে লগে ই 50 বিয়োগ মই ইয়াতে 5 হ'ল ইকুৱেল টু 45 হয় কিন্তু আমাক নিয়মটো কি কৈছে 4 নম্বৰ নিয়মটো যে ভি এল ডি এই প্ৰতীক কেইটা মই বাওঁফালে লিখিব নোৱাৰো বা ডাঙৰ সংখ্যাৰ পৰা বিয়োগ কৰিব নোৱাৰো অৰ্থাৎ মোৰ এইটো ভুল হ'ব মই 45 বুজাবৰ কাৰণে মই কি কৰিম প্ৰথমতে 40 বুজাম 40 ৰ লগত মই 5 টো কি কৰিম যোগ কৰিম কাৰণ ভি টো সোঁফালে লিখিব পাৰি বাওঁফালে লিখিব নোৱাৰি গতিকে 40 বুজাবৰ কাৰণে কি হ'ব 50 l তাৰ আগত মই কি কৰিলো x লিখিলো মানে 50 ৰ পৰা আগত লিখিছো মানে কি 10 এটা মই মাইনাস কৰিছো 50 মাইনাস কি হৈ থাকিলে আমাৰ 10 হৈ থাকিলে 40 হয় না এইখিনি তেতিয়া 40 হৈছে সেই 40 লগত মই কি কৰিছো 5 টো আকৌ এড কৰিছো সোঁফালে লিখিলে সৰু সংখ্যা
ডাঙৰ সংখ্যা এটাৰ সোঁফালে সৰু সংখ্যা লিখিলে কি হয় যোগ হয় সো কি হ'ব +5 ইকুৱেল টু কি হ'ল 40 + 5 ইকুৱেল টু 45 ঠিক আছে এইদৰে তোমালোকে এই নিয়মটো মনত ৰাখিবা আৰু তোমালোকে প্ৰেক্টিছ কৰিবা মই এটা বেলেগ আৰু ইয়াৰ পিছৰ নিয়মটোলৈকে গৈছো কি আছে যদি দুটা ডাঙৰ সংখ্যাৰ মাজত যদি এটা সৰু সংখ্যা থাকে যদি দুটা ডাঙৰ সংখ্যাৰ মাজত বা দুটা ডাঙৰ অংক এটাৰ যদি মাজত থাকে যদি ডাঙৰ ধৰা মই এটা উদাহৰণ দি দেখুৱাই দিছো তোমালোকক x আৰু তাৰ মাজত i টো আছে ঠিক আছে x আৰু x তাৰ মান হৈছে 10 আৰু i = 1 i টো সৰু গতিকে তাৰ মাজত যদি থাকে তেতিয়াহলে ইয়াৰ মানটো আমি কিদৰে লিখিম মানটো লিখিবৰ সময়ত সোঁফালে যিটো ডাঙৰ সংখ্যা আছে তাৰ পৰা মই এই মাজৰ সংখ্যাটো কি কৰি বিয়োগ কৰিম অৰ্থাৎ 10 - 1 হল 10 - 1 প্লাস কি হ'ব 10 10 - 1 plus 10 equal to 9 plus 10 equal to ইয়াৰ ভ্যালুটো কিমান হ'ব মানটো 19 ঠিক আছে দুটা সৰু ডাঙৰ আছিলে সংখ্যা তাৰ মাজত এটা সৰু সংখ্যা আছে এতিয়া আমি কি কৰিম এনেকুৱা ধৰণৰ হ'ব নেকি যে x 10 হ'ব 10 plus 1 11 plus 10 21 হয়নে গতিকে এইটো নিয়ম নহয় তোমালোকে মনত ৰাখিবা দুটা ডাঙৰ সংখ্যাৰ মাজত যদি এটা সৰু সংখ্যা থাকে তেতিয়ালে প্ৰথমতে সোঁফালে থকা সংখ্যাটোৰ পৰা আমি তাক বিয়োগ কৰিম বিয়োগ কৰি তাৰ পিছত ডাঙৰ সংখ্যাটোৰ লগত আমি যোগ কৰিম ঠিক আছে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ নিয়মটো লৈ গৈছো 6 এতিয়া সো I বা V বা X বা L গোটেইকেইটা প্ৰতীকৰ যদি মই ডেশ দিওঁ ডেশ দিলে কি হয় সেই প্ৰতীকটোৰ যিটো মান সেই মানটো 1000 গুণ বাঢ়ি যায় অৰ্থাৎ I 1 আছিল ওপৰ ডেশডাল দিয়াৰ লগে লগে কি হৈ যাব কি 1000 V 5 আছিল ডেশ দিছো গতিকে কি হ'ব 5000 একেলগে 10 ডেশ দিছো কি হ'ব 10000 এইদৰে তোমালোকে 50000 সি 100 আছিল আৰু ডেশ দিছো 100000 তো 500 আছিল 500000 অৰ্থাৎ ডেশ দিয়াৰ লগে লগে এই প্ৰতীকটোৰ মানটো 1000 গুণ বাঢ়ি যায় ঠিক আছে ইয়াৰ পিছত মই আনটো নিয়মলৈ গৈছো তোমালোকে এই নিয়মবোৰ মই বুজাই দিছো এইদৰে তোমালোকে উদাহৰণ লৈ প্ৰেক্টিছ কৰিবা নিয়মসমূহ ব্যৱহাৰ কৰিবা আন এটা I V X L C M আৰু D এইকেইটা আছিল আমাৰ প্ৰতীক গতিকে এই প্ৰতীক কেইটাত এটা নিয়ম আছে যে I যেটো প্ৰতীক প্ৰথমটো মই আকৌ এবাৰ লিখি দিছো I V X L C D M I যেটো প্ৰথম আছে আমাৰ প্ৰতীকটো এই প্ৰতীকটো V আৰু X ৰ পৰাহে বিয়োগ কৰিব পাৰে এইটো হৈছে 1 নম্বৰ 2 নম্বৰ X L আৰু C ৰ পৰাহে বিয়োগ কৰিব পাৰি I আৰু X ৰ পৰা বিয়োগ কৰিব পাৰি আমি 4 লিখাৰ সময়ত কি লিখো এইটো আমাৰ 4 হয়নে নহয় মানটো কিন্তু আমি 49 লিখিবৰ কাৰণে কেতিয়াও I আৰু L ব্যৱহাৰ নকৰো ঠিক আছে এটো তোমালোকে মনত ৰাখিবা এই I টো আমি বিয়োগ কৰিব পাৰিম V আৰু X ৰ পৰাহে 49 লিখিবৰ কাৰণে তোমাৰ বেলেগ হ'ব 40 + 9 আমি 40 আগতে লম 40 হৈছে L আগত X লিখিলে কি হৈ যাব 40 তাৰ পিছত আকৌ 9 + 49 আমি এটো 50 - 1 নকৰো মানে 1 টো I টো আমি L ৰ আগত লিখিব নোৱাৰো বা L ৰ পৰা বিয়োগ নহয় একেদৰে 2 নম্বৰ একেদৰে X L আৰু C ৰ পৰাহে বিয়োগ কৰিব পাৰি ঠিক আছে ঠিক এইদৰে C D আৰু
m পৰাহে বিয়োগ কৰিব পাৰো তে l x2 আমি l আৰু c পৰা বিয়োগ কৰিব পাৰো তে 40 লিখিব মানে মই আগতে কৈছো অলপ আগতে আমি xl লিখো ঠিক আছে কিন্তু 490 লিখিবৰ কাৰণে আমি 500 d ৰ পৰা x2 বিয়োগ কৰিব নোৱাৰো এটো তোমালোকে মনত ৰাখিবা x2 l আৰু c ৰ পৰা বিয়োগ কৰিব পাৰো আৰু c টো d আৰু m ৰ পৰা আমি বিয়োগ কৰিব পাৰো 400 লিখিবৰ কাৰণে আমি কি লিখিম c d হৈছে আমাৰ 500 আৰু c হৈছে 100 আগত আছে গতিকে বিয়োগ হ'ব তো হ'ব আমাৰ 400 এতিয়া এই নিয়মটো তোমালোকে মনত ৰাখিবৰ কাৰণে এইদৰে তোমালোকে প্ৰতীকসমূহ লিখি লবা প্ৰথমতে তোমালোকে এনেকৈ প্ৰতীকসমূহ লিখি লবা লিখি লৈ তোমালোকে এইদৰে মনত ৰাখিবা যে v পিছৰ যি দুটা প্ৰতীক আছে i প্ৰতীক পিছৰ প্ৰতীক দুটা আছে v আৰু x তাৰমানে এই দুটাৰ পৰাহে তুমি বিয়োগ কৰিব পাৰিবা i টো একেদৰে x বিয়োগ কৰিবৰ কাৰণে ঠিক তাৰ পিছৰ দুটা l আৰু c ৰ পৰাহে বিয়োগ কৰিব পাৰিবা আৰু c d আৰু m ৰ পৰাহে বিয়োগ কৰিব পাৰিবা ইয়াতে 8 নম্বৰ তিনিটা নিয়ম আছে আৰু তিনিটা নিয়ম মনত ৰাখিবৰ কাৰণে এইদৰে তোমালোকে প্ৰতীকসমূহ লিখি লবা গোটেইকেইটা প্ৰতীক লিখি লবা লিখি লৈ তাৰ পৰা তোমালোকে নিজে নিজে এক্সাম্পল লৈ তোমালোকে সংখ্যা ৰোমান সংখ্যা লিখিবৰ কাৰণে চেষ্টা কৰিবা আৰু তেতিয়া তোমালোকৰ এই নিয়মসমূহ মনত থাকি যাব ঠিক আছে মই তোমালোকক আজি ৰোমান সংখ্যাঙ্কন পদ্ধতিত কেনেদৰে আমি সংখ্যা লিখো তাৰ নিয়মসমূহ বুজাই দিলো তোমালোকে ভিডিওটো চাবা চাই তোমালোকে সংখ্যা ৰোমান সংখ্যাঙ্কন পদ্ধতিত লিখিবৰ কাৰণে অভ্যাস কৰিবা থ্যাংক ইউ